का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আঘোণৰ সোণোৱালীত পথাৰৰ ধান কটাৰ কাম শেষ হোৱাৰ লগে লগে আমাৰ গ্ৰামাঞ্চলত প্ৰতিটো কৃষকৰ পৰিয়ালত মৰণা মৰাৰ পৰ্ব চলি আছে। মৰণাৰ পিছৰ ধান খেৰসমূহ খাহৰ নাটনিৰ সময়ত গোধানৰ প্ৰধান আহজাতীয় আহাৰ হৈ পৰে। সাধাৰণভাৱে গোপালন কৰা সকলৰ বাবে ধান খেৰৰ প্ৰধান খাদ্য। কিন্তু কৃষি পশুপালন বিশেষজ্ঞসকলৰ মতে নৰা ধান খেৰতকৈ উৎকৃষ্ট। সঁচা অৰ্থত ধান খেৰৰ পৰিপুষ্টি বুলিবলৈ একো নাই। মাথোন ই গোধনৰ পেটটোহে পুৰায়, কিয়নো খেৰত জিন নিয়াব পৰা প্ৰটিন নাথাকে। কিন্তু ইউৰিয়া মিশ্ৰিত পানী বিজ্ঞানসন্মতভাৱে ছটিয়াই ধান খেৰৰ গুণগত মান বৃদ্ধি কৰিব পাৰি। ইয়াৰ ফলত ধান খেৰত প্ৰটিন 4-5 ভাগ পাব পাৰি। এনেধৰণে ইউৰিয়া মিশ্ৰিত ধান খেৰ খুৱাই পৰিপুষ্টি বৃদ্ধি কৰাৰ উপৰিও দানাৰ ব্যয় কমাব পাৰি। যিহেতু সমতুল দানাৰ উপৰিও কেঁচা ঘাঁহৰ যোগানে দুগ্ধ উৎপাদনত সহায় কৰে, অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহ পৰ্যন্ত কেঁচা ঘাঁহৰ নাটনিৰ সময়ত উদ্যমী পশুপালকে শুকান ধান খেৰৰ ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই বিজ্ঞানসন্মতভাৱে পৰিপুষ্টি বৃদ্ধি কৰিব পাৰে। ইউৰিয়া মিশ্ৰিত ধান খেৰৰ প্ৰণালীবদ্ধ প্ৰস্তুতকৰণৰ সম্পৰ্কে ব্যৱহাৰিক ব্যাখ্যা আগবঢ়াইছে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু পৰিপুষ্টি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কনক চন্দ্ৰ বৰ্মনে। কৃষক বন্ধুসকল, আপোনালোকে জানে যে আমি যেতিয়া গাই দুগ্ধ পালন কৰিব বিচাৰোঁ বা গাই গৰু পালন কৰিব বিচাৰোঁ, তেতিয়া আমাৰ প্ৰধান সমস্যা হয় যে আমি সেউজীয়া ঘাঁহ আমাৰ পোৱাটো অলপ কঠিন হৈ পৰে। কাৰণ আমাৰ যদিও অসমত প্ৰচুৰ বৰষুণ হয়, আমাৰ খেতি বাতিও ভাল হয়, তথাপিও আমাৰ কি হয় যে আমি ঘাঁহৰ খেতি সিমান ভালকৈ নকৰোঁ। যিটো ঘাঁহ, যিটো আমি গৰু ম'হৰ দুগ্ধ উৎপাদনৰ কাৰণে ঘাঁহটো এবিধ বহুত জৰুৰী বস্তু হৈ পৰে। আমি জেনেৰেলি কি কৰোঁ যে অসম যিহেতু কৃষিৰ প্ৰধান দেশ আৰু আমাৰ যিহেতু ধানৰ উৎপাদন প্ৰচুৰ পৰিমাণে হয়, আমি দেখিছোঁ যে আমাৰ সেই হিচাপে ধান খেৰৰ উৎপাদনটোও প্ৰচুৰ। কিন্তু আমি যেতিয়া সকলো সময়তে ঘাঁহ খুৱাব নোৱাৰিবও পাৰোঁ গাই এজনীক, গতিকে আমি অধিক উৎপাদন পাবলৈ আমি কি কৰিব লাগে, উন্নত মানৰ ঘাঁহৰ অভাৱ হোৱা হেতুকে আমি যিটো খেৰ, ধান খেৰ আমি উন্নীত কৰিব পাৰোঁ। তাৰ বিভিন্ন পদ্ধতি আছে। তাৰ ভিতৰত এটা হৈছে কি যে আমি ধান খেৰত ইউৰিয়া চলিউশ্যন, ইউৰিয়াৰ পানীৰ যিটো মিশ্ৰণ, সেই মিশ্ৰণটোৰ দ্বাৰা আমি খেৰ পৰিশোধন কৰিব পাৰোঁ। যাৰ ফলত কি হ'ব যে আমি যেতিয়া ধান খেৰ খুৱাওঁ, ধান খেৰত কিছুমান বস্তু কম থাকে, পাৰ্টিকুলাৰলি প্ৰধানত প্ৰটিনৰ পৰিমাণ একেবাৰে কম, আহজাতীয় পৰিপুষ্টিৰ পৰিমাণ বহুত বেছি, যাৰ কাৰণে খেৰ হজম হোৱাত বহুত সময় লাগে। গতিকে আমি ইউৰিয়াৰ দ্বাৰা খেৰ পৰিশোধ কৰিব পাৰোঁ। যাৰ কাৰণে আমাক কিছুমান বস্তুৰ প্ৰয়োজন হ'ব। যে প্ৰথমতে চাপ'জ আমাক ইউৰিয়া লাগিব, তাৰপিছত খেৰটো লাগিবই, আপোনালোকে জানে। এই যে পানী লাগিব আৰু এটা গাৰ্ডেন জাৰ লাগিব, যাৰ পৰা আমি পানীটো ছটিয়াবলৈ সহজ হয়। এইখিনি বস্তু আমাক লাগিব। তাৰ লগতে আমাক লাগিব পলিথিন চিট। একদম সহজ উপায়েৰে কৰিবলৈ আমি পলিথিন চিট ব্যৱহাৰ কৰিব পাৰোঁ। নহ'লে কেতিয়াবা আমি কিছুমান বাংকাৰ বনায়ো কৰিব পৰা যায়। কিন্তু আমি যদিও আমাৰ বেছিভাগ কৃষক মিনছ দুখীয়া বা ইহঁতৰ
মানে বেছি মানে প্ৰতিপত্তিশাল নহয়, গতিকে আমি কম খৰচতে কৰিব পৰা এবিধ বস্তু হৈছে যে আমি প্লাষ্টিক ব্যৱহাৰ কৰিব পাৰোঁ, পলিথিন চিট। গতিকে এইখিনি বস্তু আৰু আমাক লাগিব প্ৰধানতঃ যে আমি যদি চাপ'জ 100 কেজি খেৰ ইউৰিয়া পৰিশোধন কৰিব বিচাৰোঁ, তেতিয়া আমাক 4 কেজি ইউৰিয়াৰ প্ৰয়োজন হ'ব আৰু প্ৰয়োজন হ'ব 40 পৰা 50 কেজি পানী। গতিকে আমি যেতিয়া মানে খেৰৰ যদি ইউৰিয়াৰ দ্বাৰা পৰিশোধন কৰিম, তাৰ প্ৰথমতে কৰিবলগীয়া বিষয়টো হৈছে যে আমি ইউৰিয়া আৰু পানীৰ এটা মিশ্ৰণ তৈয়াৰ কৰিব লাগে। মই যিটো কথা কৈছোঁ যে আমি যদি 100 কেজি খেৰ পৰিশোধন কৰিব বিচাৰোঁ, তেতিয়া আমাক পানীৰ পৰিমাণ হ'ব 40 পৰা 50 কেজি আৰু ইউৰিয়া লাগিব আমাক 4 কেজি। ইউৰিয়া 4 কেজি আমি পানীত মিশ্ৰণ কৰিব লাগে। গতিকে এতিয়া আমি ইউৰিয়া ইয়াতে যিখিনি পানী আছে আমাৰ 4 লিটাৰ পানী আছে, 8 লিটাৰ পানী আছে, ইয়াতে আমি মোটামুটি ইউৰিয়াৰ এটা মিশ্ৰণ বনাম। আপোনালোকে চাওক যে আমি ইউৰিয়াৰ এনেকৈ মিশ্ৰণ এটা বনাব লাগিব ফাৰ্ষ্ট। গতিকে এইটো আমাৰ ইউৰিয়াৰ মিশ্ৰণ হ'ল আৰু ইউৰিয়াৰ মিশ্ৰণটো আমি ভালভাৱে ইয়াক মিক্স কৰিব লাগিব, যাতে মিশ্ৰণটো সমহত মিশ্ৰণ হ'ব লাগিব, পূৰা ইউৰিয়া মিক্স হৈ যাব লাগিব। গতিকে পূৰা যেতিয়া ইউৰিয়াটো পানীৰ মাজত ঘোল খাই যাব, তেতিয়া আমি তাক গাৰ্ডেন জাৰলৈকে ট্ৰেন্সফাৰ কৰিব পাৰোঁ, যাতে আমি সহজে পানীটো ছটিয়াব পাৰোঁ। আপুনি যদি মগ বা হাতেৰেও ছটিয়াব পাৰে, কিন্তু আমি যদি গাৰ্ডেন জাৰেৰে কৰোঁ তেতিয়া বেছি ভাল হয়। তাৰপিছত আমি খেৰখিনি ধুনীয়াকৈ ইয়াতে পাৰি দিব লাগে, এটা তৰপ বনাই দিব লাগে ধুনীয়াকৈ। ধুনীয়াকৈ এটা খেৰৰ তৰপ বনাই দিব পাৰি আৰু খেৰখিনি আমি এনেকৈ মানে দীঘল হিচাপেও ৰাখিব পাৰোঁ, বা যদি আমাৰ ফাৰ্মত যদি সুবিধা থাকে আমি চেপ কাটাৰ মেচিন যিটো আছে, ঘাঁহ কটা মেচিনেৰে আমি সৰু সৰু টুকুৰাও কৰিব পাৰোঁ। এনেকৈ ধুনীয়াকৈ এটা তৰপ এটা পাতিব লাগে আৰু এই তৰপটোৰ ওপৰত অলপ অলপকৈ পানী ছটিয়াই দিব লাগে, যাতে এই খেৰখিনি সম্পূৰ্ণকৈ ইউৰিয়া পানীৰ যিটো মিশ্ৰণ আছে, এই মিশ্ৰণেৰে যাতে ধুনীয়াকৈ ভিজি যায়। এনেকুৱা ধৰণে আমি ভিজি যোৱাকৈ ধুনীয়াকৈ এটা তৰপ বনাব লাগে। এইটো যেতিয়া ধুনীয়াকৈ ভিজি গৈছে, তিতি যোৱাৰ পিছত আমি কি কৰিব পাৰোঁ, আকৌ এটা খেৰৰ মানে তৰপ আমি দিব পাৰোঁ ইয়াৰ ওপৰত। আকৌ এটা তৰপ দিয়া হওক। আৰু এইটো তৰপ দিয়াৰ পিছত আকৌ আমি পানী ছটিয়াব লাগিব, যাতে খেৰখিনি আকৌ এইটো খেৰখিনি ধুনীয়াকৈ তিতি যায়। চাব লাগে যে প্ৰতিডাল খেৰে যাতে ভালকৈ তিতি যায়। এগেইন যিমান আমাৰ খেৰ আছে, আমি যিমানখিনি খেৰ ট্ৰিটমেণ্ট কৰিব বিচাৰিছোঁ, চব খেৰখিনি যাতে ধুনীয়াকৈ আমি পানীৰ দ্বাৰা তিয়াব পাৰোঁ। তাৰপিছত গোটেই খেৰখিনি আমি ধুনীয়াকৈ আৰু পানীৰ দ্বাৰা তিয়াই দিব লাগে, যাতে ইউৰিয়াৰ যিখিনি পানী আছে যাতে আমি পূৰা সম্পূৰ্ণভাৱে লাগি যায়। খেৰখিনি পূৰা তিয়াই দিব লাগে। আৰু ইয়াতে মানে যদি পানী অলপ বেছিও থাকে বুলি ভাবিছে, তথাপিও কোনো ভাবিব লগা কথা নহয়, কাৰণ সেই পানীখিনি লাহে লাহে নোহোৱা হৈ যাব, তাত থকা ইউৰিয়াখিনি অট'মেটিক মানে খেৰৰ লগত লগ লাগি যাব। গতিকে যেতিয়া সম্পূৰ্ণভাৱে ই ভিজি যাব, ভিজি গ'লে আমি কি কৰিব লাগিব, এইটো এটা দম সৃষ্টি কৰিব লাগিব। এনেকুৱা কৰি আমি সম্পূৰ্ণভাৱে ধুনীয়াকৈ মানে এই খেৰখিনি পৰিষ্কাৰ কৰি মানে বাহিৰত কৰি বান্ধি থ'ব লাগিব প্লাষ্টিকেৰে। গতিকে এনেকৈ পূৰা টাইট কৰি, যাতে ভিতৰত আৰু বায়ু সোমাব নোৱাৰে, তেনেকৈ টাইট কৰি বান্ধি থ'ব লাগিব।
টাইট কৰি বান্ধি থ'ব লাগিব 3 পৰা 4 সপ্তাহ 3 পৰা 4 সপ্তাহ যেতিয়া আমি ভালকৈ বান্ধি থ'ম ভিতৰত কি হ'ব ইউৰিয়া যিখিনি আছে ইউৰিয়াৰ পৰা মানে এমনিয়া ওলাব সেই এমনিয়াটোৱে খেৰত সোমাই যাব যাৰ পৰা খেৰৰ প্ৰটিনৰ পৰিমাণটো বাঢ়ি যাব এনে খেৰত 2% বা 3% প্ৰটিন থাকে কিন্তু আমি যেতিয়া ইউৰিয়া ট্ৰিটেড পেডি ষ্ট'ৰ কৰিম তেতিয়া দেখিব যে ইয়াত মোটামুটি আপোনাৰ 5 to 6% প্ৰটিন আহি গৈছে গতিকে এইখিনি মেইন আৰু এইটো আমি 3-4 সপ্তাহ যেতিয়া হ'ব তাৰপিছত ইয়াক উলিয়াই ল'ম খুলি পেলাই গৰুক বা আমি গাই গৰুৰ যিবিলাক নৰ্মেলি সাধাৰণতে যিখিনি আনট্ৰিটেড বা অপৰিশোধিত খেৰ খুৱায় সেইখিনিৰ লগত অলপ আমি দি দিব পাৰোঁ আৰু একেদিনাই আমি গোটেইখিনি পৰিশোধিত খেৰ দিব নালাগে কাৰণ কি যদি গাই গৰুজনীৰ যদি আগতে ইউৰিয়া খোৱা প্ৰেক্টিছ নাই অভ্যাস নাই তেতিয়া কি হ'ব পাৰে তাৰ পেটৰ গণ্ডগোল হ'ব পাৰে বা ইউৰিয়া পয়জনিং হ'ব পাৰে সেইকাৰণে আমি অলপকৈ দিব লাগে নিয়মীয়া ঘাঁহ খেতিয়ে ঘাঁহৰ ন্যূনতম চাহিদা পূৰোৱাৰ লগতে গাখীৰ উৎপাদন তথা গুণগত মান বৃদ্ধিসহ উৎপাদন ব্যয় হ্ৰাস কৰে আমাৰ ৰাজ্যত গোপালকে ঋতুকালীন ঘাঁহ হিচাপে ওট ৰিণা মাকৈ আদি কৰে যদিও 12 মাহ ঘাঁহ পাবলৈ নেপিয়াৰ পাৰা আদি ঘাঁহৰ খেতি কৰিব পাৰে এই প্ৰসংগত পশু পৰিপুষ্টি বিশেষজ্ঞ তথা খানাপাৰত থকা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডক্টৰ বিবেকানন্দ শইকীয়াই এনেদৰে কয় অসম আৰু উত্তৰ পূৰ্বাঞ্চলখন শস্য শ্যামলা আৰু সেউজীয়া যদিও অসম আৰু উত্তৰ পূৰ্বাঞ্চল সেউজীয়া ঘাঁহনিৰে ভৰপূৰ তথাপিতো অসমৰ জীৱ-জন্তু বা পশুধনৰ কাৰণে এই ঘাঁহ খেতিটো অতি আৱশ্যক হৈ পৰিছে কাৰণ যদিও আমাৰ শস্য শ্যামলা আমি যথেষ্ট পৰিমাণৰ য'তে ত'তে ঘাঁহ উৎপাদন হৈ থকা দেখিবলৈ পাওঁ কিন্তু অসমত যিখিনি পশুধন আছে সেই পশুধনখিনিক এই ঘাঁহখিনি খুৱাবৰ কাৰণে প্ৰায় 40% ঘাঁহৰ অভাৱ আছে গতিকে সেই অভাৱখিনি দূৰ কৰিবৰ কাৰণে আমাৰ অসমত ঘাঁহৰ খেতি পশুধনৰ উন্নতিত অপৰিহাৰ্য আৰু তদুপৰি যিখিনি ক্ষীৰতী গাই আছে বা পশুধনখিনি গৰু ম'হ সেইখিনি পশুধনৰ কাৰণে ঘাঁহ খেতিটো অতি আৱশ্যকীয় কাৰণ ঘাঁহ কিয় খুৱাব লাগে ঘাঁহ খোৱালে পশুৰ বা জীৱ-জন্তুৰ বা পশুধনখিনিৰ গৰু বা ম'হৰ তেখেতসকলৰ যিটো উদৰ পূৰণ হ'বৰ কাৰণে যথেষ্ট পৰিমাণে সহায় কৰে আৰু তাৰোপৰি সেউজীয়া ঘাঁহে ক্ষীৰতী গাইবোৰক শান্ত হৈ ৰখাত বিশেষ ধৰণে সহায় কৰে সেউজীয়া ঘাঁহটো সেইকাৰণে অপৰিহাৰ্য আৰু সেউজীয়া ঘাঁহ খোৱাৰ লগে লগে ক্ষীৰতী গাইজনীয়ে কেৰটিন বা ভিটামিন এ যোগান ধৰে সেই ফালৰ পৰা এইটো এটা অতি অপৰিহাৰ্য আজি অসমত কৃষকসকলে যথেষ্ট পৰিমাণে ঘাঁহৰ খেতি কৰা দেখা গৈছে আৰু এই ঘাঁহৰ খেতি যিখিনি আমাৰ সচৰাচৰ পাৰা গিনি নেপিয়াৰ চেণ্ট'ছমা পিউবিচেন কংগো ছিগনেল এনেধৰণৰ ঘাঁহৰ খেতিখিনি আৰু মাকৈ খেতি প্ৰায় কৰে কিন্তু এই ঘাঁহৰ খেতিখিনি কৰাৰ উপৰিও আমাৰ অসমত য'তে ত'তে যিখিনি আমাৰ বনৰীয়া ঘাঁহ আছে সেই ঘাঁহবোৰো ইয়াৰ কাৰণে এটা অপৰিহাৰ্য অংগ এই যিখিনি ঘাঁহ আমাৰ সাধাৰণতে খেতি কৰা হয় যেনেকৈ মাকৈ পাৰা গিনি নেপিয়াৰ কংগো ছিগনেল এই ঘাঁহৰ লগত যদি আমাৰ যিখিনি ঘৰচীয়া বা বনৰীয়া ঘাঁহ সেই ঘাঁহখিনি যদি লগাই আমি দিব পাৰোঁ তেতিয়াহ'লে কিছু পৰিমাণে আমাৰ ঘাঁহৰ অভাৱ পূৰণ হ'ব তাৰোপৰি এটা কথা মই দেখিছোঁ আজিকালি অ'ট ঘাঁহৰ খেতিও অসমৰ বিভিন্ন অঞ্চলত কৰিছে আৰু এই অ'ট ঘাঁহটো অসমৰ বিভিন্ন অঞ্চলত খেতি কৰি আমাৰ কৃষকসকলে তেখেতসকলৰ গাই গৰুসকলক খুৱাইছে আৰু তাৰোপৰি মই এই ক্ষেত্ৰত এটা কথা ক'ব পাৰোঁ যে ঘাঁহৰ খেতিটো কৰি তেখেতসকলে যেতিয়া ঘাঁহৰ ছিজন হয় তেতিয়া ঘাঁহৰ খেতিটো কৰাৰ উপৰিও যিখিনি অতিৰিক্তভাৱে ঘাঁহ উৎপাদন হয় সেই ঘাঁহখিনি ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰি ৰাখিব পাৰে আৰু সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে চাইলেজ পদ্ধতি ব্যৱহাৰ কৰিব পাৰে আজিকালি আগৰ নিচিনা ধৰি লওক এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাই ঘাঁহ চাইলেজ বনাব নালাগে আজিকালি এটা কিছুমান নতুন পদ্ধতি ওলাইছে যেনেকৈ পলিথিনৰ ভিতৰতে চাইলেজ কৰিব পৰা যায় গতিকে যদি কাৰোবাৰ এজনী গৰু আছে বা দুজনী ক্ষীৰতী গাই আছে সেই এজনী বা দুজনী ক্ষীৰতী গাইৰ কাৰণে ভৱিষ্যতৰ কাৰণে লাগতিয়াল হিচাপে সেউজীয়া ঘাঁহখিনিক সিহঁতৰ যিখিনি পৰিপুষ্টি সেই পৰিপুষ্টিখিনি অটুট ৰখাকৈ
যাতে ভৱিষ্যতে যেতিয়া অভাৱ হয় তেতিয়া ঘাঁহৰ যোগান ধৰিবৰ কাৰণে এই পলিথিনত আমাৰ হেৰি কৰিব পাৰে, চাইলেজ বনাব পাৰে। আৰু তাৰোপৰি যিবিলাক ঘাঁহৰ ঠাৰিটো অতি মিহি ক্ষীণ সেইবোৰ শুকুৱাই ৰাখি ভৱিষ্যতে সেই হিচাপে ব্যৱহাৰ কৰিব পাৰে। আৰু এটা কথা ক'ব পাৰোঁ যে অসমৰ মানুহে প্ৰায় ভাবে যে ধান খেৰ খোৱালেই গৰুক যথেষ্ট হয় বুলি ভাবে, কিন্তু এই ধান খেৰতো বিশেষ ধৰণৰ পৰিপুষ্টি পোৱা নাযায়। ধান খেৰত মাত্ৰ 3% প্ৰটিন থাকে, আৰু এই 3% প্ৰটিনে কেতিয়াও এজনী ক্ষীৰতী গাইক তাৰ যথেষ্ট পৰিমাণৰ পৰিপুষ্টি যোগান ধৰিব নোৱাৰে। সেইকাৰণে এই ধান খেৰখিনি যিহেতু যথেষ্ট পৰিমাণে উৎপাদন হয়, আমাৰ মানুহে আমি ধানৰ খেতি কৰে, ধানৰ খেতি কৰাৰ পিছত এই ধান খেৰখিনি উৎপাদন হয়, আৰু সেই উৎপাদন হোৱা ধান খেৰখিনিতো আমি পুৰি পেলাই নষ্ট কৰিব নোৱাৰোঁ। গতিকে সেই ধান খেৰখিনি যিহেতু আমাৰ গৰুক এটা বিশেষ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়, আমি সেই ধান খেৰখিনি আমি এটা ট্ৰিটমেণ্ট কৰিব পাৰোঁ। আৰু তাক ধৰি লওক ইউৰিয়া ট্ৰিটমেণ্ট দিব পাৰি, ইউৰিয়া আৰু মলাছেছ মিহলি কৰিও ট্ৰিটমেণ্ট দিব পাৰি। ইউৰিয়া ট্ৰিটমেণ্ট কৰিলে হয় কি, ধান খেৰৰ যি 3% প্ৰটিন, এই 3% প্ৰটিন বাঢ়ি গৈ পেলাই 9% বা 10% হয়। আৰু সেই ইউৰিয়া ট্ৰিটমেণ্ট কৰাৰ লগতে আমি আকৌ যিটো মলাছেছ জুলীয়া গুড়, এই জুলীয়া গুড়খিনিও সেই ইউৰিয়া ট্ৰিটমেণ্ট কৰা ধান খেৰখিনিত যদি আমি ব্যৱহাৰ কৰি পেলাই আকৌ গৰুক খাবলৈ দিওঁ, তেতিয়াহ'লে আৰু ধৰণৰ পুষ্টি বাঢ়ে, কাৰণ এই মলাছেছ বা গুড়খিনি, জুলীয়া গুড়খিনিৰ পৰা তেওঁলোকে শক্তি পাব পাৰে। তাৰোপৰি আৰু এটা কথা হৈছে যে আমি এই ধান খেৰখিনিক ইউৰিয়া ট্ৰিটমেণ্ট কৰাৰ পাছত আমি কিছুদিনৰ কাৰণে ৰাখি তাত আকৌ আমি ফাংগাছ গ্ৰ' কৰিব পাৰোঁ। ফাংগাছ গ্ৰ' কৰাই পেলাই তাত আৰু অধিক পৰিমাণে আমি ধান খেৰখিনি পৰিপুষ্টি বৃদ্ধি কৰিব পাৰোঁ। আৰু এনেধৰণে যদি আমি বিভিন্ন যিটো পৰীক্ষাগাৰত এতিয়ালৈকে যিবিলাক পদ্ধতি পৰীক্ষাগাৰত বিশেষভাৱে ওলাইছে, আৰু এই পৰীক্ষাগাৰত ওলোৱা এই পদ্ধতিসমূহ যেতিয়া ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত যদি আমি বিশেষ ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো যিটো ধান খেৰ আৰু যিটো সেউজীয়া ঘাঁহৰ যিটো অভাৱ, সেইটো কিছু পৰিমাণে পূৰণ কৰি আমাৰ ক্ষীৰতী গাইৰ বা পশুধনখিনিৰ স্বাস্থ্যত আৰু গাখীৰ উৎপাদনত আমি বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ। ক্ৰমবৰ্ধমান পশুধনৰ আহাৰৰ মূল্য বৃদ্ধিয়ে গাখীৰৰ উৎপাদন ব্যয় বৃদ্ধি কৰিছে। সেয়ে গোপামৰ আৰ্থিক সফলতাৰ কথা বিবেচনাৰে গোপালকসকলে উন্নত জাতৰ ঘাঁহ খেতি কৰা উচিত। ইয়াৰ বাবে পশু চিকিৎসা বিষয়াৰ লগত যোগাযোগ কৰিব পাৰে। তেনেদৰে ধান খেৰত ইউৰিয়া মিশ্ৰিত পানী ছটিয়াই খেৰৰ পৰিপুষ্টি বৃদ্ধিৰে দানাৰ ব্যয় হ্ৰাস কৰিব পাৰে। ফলত পশুধনৰ উৎপাদন বৃদ্ধিৰে আৰ্থিক লাভৰ নিশ্চয়তা আনিব পাৰে। ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস। দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে, যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে। কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে, যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব। পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব, খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব। খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে। নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায়। পাম অইলৰ উৎপাদন হ'ব পাৰে।
এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে। মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে। পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব, যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে। 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব। উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি, জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা, জেওৰা, বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে। প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে। কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে। আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে। আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব। অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFB উৎপাদন কৰে, যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয়। প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে। ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি, অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব। এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানমাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব। প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব। ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।